হেল্ল' এভৰিৱান, ৰাম সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো নিউজত শুনি আছে যে ওৱান ষ্টেট ওৱান RRB এই বস্তুটো শুনি আছে নিশ্চয়। এইটো ওৱান ষ্টেট ওৱান RRB কি হয় যে ওৱান ষ্টেট মানে এখন ৰাজ্য আৰু ওৱান RRB মানে হ'ল ৰিজিয়নেল ৰুৰেল বেংক। মানে এখন ষ্টেটত মাত্ৰ এটাহে ৰিজনেল ৰুৰেল বেংক থাকিব। সেইটো আপোনাৰ 1 মে'ৰ পৰা আমাৰ সেইটো হ'ব কাৰ্যকৰী হ'ব। সেইটো ফাইনেন্স মিনিষ্টাৰে এপ্ৰুভ দিছে আৰু হেড হ'ল আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন। ঠিক আছে যে 15টা ৰিজনেল বেংক আমাৰ কি হ'ব কনচলিডেশ্যন হ'ব, মানে একেলগে মাৰ্জ হৈ যাব। তাৰমানে 2টা বা 3টা মিলি কিনে এটা হৈ যাব, তেনেকুৱা হ'ব। ঠিক আছে, বৰ্তমান যিটো প্ৰেজেণ্ট চাইজ 43 RRB সেইটো আমাৰ 28ত মানে 28টালৈ মাৰ্জ হৈ যাব আৰু 26খন ষ্টেটত আৰু 2খন ইউনিয়ন টেৰিটৰিজত। মানে আমাৰ গোটেইকেইখন ষ্টেটতে অলৰেডি কিছুমান মাৰ্জ হৈয়ে আছে। আৰু সেই কি হয় দ্য কম্পেক্ট ছেট অফ দ্য ষ্ট্ৰংগাৰ RRB ৰেগুলেটেড বাই RBI হয় আৰু ছুপাৰভাইজ বাই নাবাৰ্ড। নাবাৰ্ডৰ ফুল ফৰ্মটো কি মোক জনাবচোন কমেণ্ট কৰি। আৰু এইটো ৰেগুলেট কোনে কৰে? RBI কৰে। মানে যিখিনি আমাৰ যিটো RRB হয় ৰিজনেল ৰুৰেল বেংক, সেইটো কোনে ৰেগুলেট কৰে? RBI কৰে। আৰু ছুপাৰভাইজ কোনে কৰে? নাবাৰ্ডে কৰে। এতিয়া আমাৰ এইটোৱে যে ওৱান ষ্টেট এণ্ড ওৱান RRB উইল বিকেম এ ৰিয়েলিটি বিগিনিং নেক্সট মান্থ এজ দ্য ফাইনেন্স মিনিষ্টাৰ হেজ ইছ্যুড নটিফিকেশ্যন ফৰ কনচলিডেশ্যন অফ 15 ৰিজনেল ৰুৰেল বেংক এক্ৰছ 11 ষ্টেট। মানে আমাৰ 11খন ষ্টেটত কি হ'ব এতিয়ালৈ তাৰমানে 11 ষ্টেটত এই যিটো অৰ্ডাৰ সেইটো মানে কাম ভৰাব। কাৰণ কিছুমান ষ্টেটত অলৰেডি মানে কি হৈছে মাৰ্জ হৈয়ে আছে। মই ক'লো লগতে যে আমাৰ আগৰ যিটো এক্সিষ্টিং 43টো কমি কিনে 28টালৈ হৈ যাব। ঠিক আছে, এতিয়া আমাৰ যিটো নটিফিকেশ্যন আহিছে যে গেজেটেড নটিফিকেশ্যন যে 11খন ষ্টেটত যেনে অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগল, বিহাৰ তাৰপিছত গুজৰাট, জম্মু কাশ্মীৰ, কৰ্ণাটকা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান এইবিলাকত তাৰমানে কি হ'ব এই অৰ্ডাৰটো ফ'ল' হ'ব। কাৰণ বাকীবিলাকৰ ষ্টেটত মেবি মানে বহুততে অলৰেডি মাৰ্জ হৈয়ে আছে। মই বাৰ কৈ আছোঁ এইটো মে' 1ৰ পৰা এইটো আমাৰ কি হ'ব এইটো কাম হ'ব, আমাৰ এফেক্টিভ হৈ যাব। আৰু আমাৰ যিটো নটিফিকেশ্যন ওলাইছিলে 5 এপ্ৰিলত ওলাইছিলে 2026 চনৰে। এতিয়া ফৰ এক্সাম্পল আমাৰ যেনেকৈ চৈতন্য গোবিন্দ গ্ৰামীণ বেংক, অন্ধ্ৰ প্ৰগতি গ্ৰামীণ বেংক, তাৰপিছতে সপ্তগিৰি গ্ৰামীণ বেংক এণ্ড অন্ধ্ৰ প্ৰদেশ গ্ৰামীণ বিকাশ বেংক স্পনচাৰ্ড বাই ইউনিয়ন বেংক অফ ইণ্ডিয়া, কানাড়া বেংক এণ্ড ইণ্ডিয়ান বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া এমালগামেটেড ইনটু দ্য ছিংগল ৰিজনেল ৰুৰেল বেংক কল এজ অন্ধ্ৰ প্ৰদেশ গ্ৰামীণ বেংক। এতিয়া এইবিলাক যি বেংক আছিলে আমাৰ চৈতন্য, গোদাবৰী, তাৰপিছতে আমাৰ অন্ধ্ৰ প্ৰগতি, এইবিলাক মাৰ্জ হৈ কিনে আমাৰ অন্ধ্ৰ প্ৰদেশত এটা বেংক হ'ব, সেইটো হ'ল অন্ধ্ৰ প্ৰদেশ গ্ৰামীণ বেংক। আৰু তাৰে স্পনচাৰ্ড কৰিব আমাৰ ইউনিয়ন বেংক অফ ইণ্ডিয়া। ইয়াৰ কিন্তু কি